সরকার অভিভাবকসকল 24 ঘন্টার ভিতৰত আমি অলপ লক্ষ্য কৰি চাও 8 ঘন্টা সময় আমি বিদ্যালয়ৰ কাৰণে ল'ৰা বা ছোৱালীক পঠাই দিও 8 ঘন্টা তেখেতক আমি ৰেষ্ট দিও বাকি 8 ঘন্টা সময় সঁচাকৈ এখেতে তেখেতৰ জীৱনৰ লক্ষ্যৰ কাৰণে তেখেতৰ ভৱিষ্যত ভাল কাৰণে 8 ঘন্টা সময় প্ৰত্যেক দিন তেখেতে লিখা পঢ়া কৰি আছে না আমি অভিভাৱকবিলাকে চাব লাগিব যদি সঁচাকৈ 8 ঘন্টা যিটো রোটেশন আছে যেটো সময় আছে যদি এটা লড়া বা এটা ছোৱালীয়ে প্রত্যেক 24 ঘন্টার ভিতরে যদি 8 ঘন্টা সময় যদি শিক্ষার জ্ঞান থাকে মই এটা আশা কৰো মুৰিগাঁও ডিস্ট্রিক্টের ভিতৰত আমাৰ এই ছাত্র এক নম্বৰ কৰাব সরকার অভিভাবকসকল শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰি আছে আজি মই নিজে চিন্তা কৰো 2 দিন নহয় 3 দিন হয় কেইবা দিনো মোৰ ঘৰত ফোন কৰে মোৰ লৰা লিখাপড়া কৰি আছে না মোক খুঁজে আকৌ ইমান ঠাণ্ডাৰ ভিতৰত যায় কিন্তু আমি কোনোদিন ফোন কৰি খুঁজা নাই যে মোৰ ছাত্ৰীৰ মুস্তাকে আজি এইটো কি ৰিজাল্ট কৰিছে বা কেনেকৈ পঢ়ি আছে বা তেখেতৰ কি খবৰ আছে আমাৰ কৰ্তব্য হ'ল আমাৰ লৰা বা আমাৰ ছোৱালী ভৱিষ্যত যদি ভাল নাগৰিক হ'ব বিচাৰে আমি সদায় তেখেতৰ লগত যোগাযোগ ৰাখিব লাগিব আৰু সদায় তেখেতৰ লগত মৰম চেনেহ কৰিব লাগিব আজি তেখেতৰ পিছত আমি 2-4 টকা হাত বজাৰত হওক বা ঘৰত হওক আমি কি করো বেলেগ পাটনালয় বেলেগ মানলয় বহুত টাকা পয়সা আমি খরচ করে পেলাও আজি যদি শিক্ষাগুৰুসকলক যদি আমি কৰবাত 100 টাকা 200 টাকা 500 টাকা যদি আমি দিও তেখেতৰ মনতো ভাল লাগিব আমাৰ ল'ৰা-ছোৱালীৰ প্ৰতি তেখেতে কি কৰিব ধ্যান দিব তেখেতৰ ভৱিষ্যতটো ভাল হ'ব আজি গাৰ্জেন বিলাকে আমি যদি সব ত্যাগ কৰিব পাৰিছো সরকারি ঘৰৰ পৰা পিন্দাৰ পৰা কিতাপৰ পৰা সব যদি আমি ত্যাগ কৰি যদি নিজৰ ল'ৰা-ছোৱালীৰ ভালৰ কাৰণে যদি সব টাকা পয়সা খৰচ কৰি যদি আমি দিছো আমি সদায় খবৰ লব লাগিব আৰু মেইন কথা হল স্কুলখন স্কুল নহয় স্কুলখন আগত আমাৰ ঘৰখন ভালকৈ স্কুল বনাই লব লাগিব যদি আমাৰ ল'ৰাটো কোনটো সাবজেক্টত কমজোৰ আছে কোনটো সাবজেক্টত তাৰ মাৰ্কেটটো ভাল হোৱা নাই কোনটো সাবজেক্টত নাম্বাৰ ভাল পোৱা নাই সেইটো সাবজেক্ট আমি এক্সট্ৰা টিউশন লৈ হকলে হলাও বা কোন যদি আমাৰ পইচা নাই যোনজন মানুহে লিখা পঢ়া জানে যদি মই কওঁ যে মোৰ ল'ৰাটো এইটো সাইড কম আছে আপুনি অলপ সহায় কৰি দিয়ক নিশ্চয় নিশ্চয় তেখেতে আমাৰ ল'ৰাটো কি কৰিব শিক্ষাদান কৰিব গতিকে মই সকলো অভিভাৱকসকলক মই অনুৰোধ জনাম যেটো 8 ঘন্টা সময় আছে 24 ঘন্টাৰ ভিতৰত যেটো 8 ঘন্টা আমাৰ ঘৰৰ যেটো জ্ঞান আছে এই জ্ঞানটো যদি আমি সঁচাকৈ যদি আমি দিও যিমান স্কুল আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টত আছে যেতিয়া নেকি আমাৰ এই একাডেমি স্কুলৰ পৰা এটা ষ্টাৰ বল ল'ৰা বা ছোৱালী ওলাব আমাৰ গাঁৱৰ নাম হ'ব প্ৰথম আমাৰ গাঁৱৰ নাম হ'ব কোনখন গাঁৱৰ বালিডুঙা গাঁৱৰ তাৰ ল'ৰা অমুকৰ ল'ৰা কোনখন ভিতৰত অমুক ভিতৰত সব আমার সুনাম হবে আর যদি নাকি এইখন স্কুলের পৰা এটা ল'ৰা বা ছোৱালীৰ যদি ৰিজাল্ট বেয়া হৈ যায় সব বদনাম তেনেকৈ হ'ব গতিকে আমি সজাগ হওঁ আমি সচেতন হওঁ যিমান দিন আমাৰ পিছুৱাই গৈছে আজিৰ পৰা যাতে এই দিনখিনি এই সময়খিনি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে পিছুৱাই নাযায় তাৰ কাৰণে সকলো অভিভাৱকক অনুৰোধ কৰিছো আৰু শিক্ষাগুৰুসকলক মই অনুৰোধ জনাইছো আপোনালোকে যিমান কষ্ট কৰি আছে যদি পাৰে ইয়াতকৈ যদি আৰু আগুৱাই দিয়ে তেতিয়াহ'লে এদিন নহয় এদিন এই একাডেমি স্কুলৰ পৰা অসমিষ্টাৰ পৰা এজন ছাত্ৰ হ'ব ওলাব গতিকে মই বহলাই নাযাওঁ যদি ইয়াৰ ভিতৰত কিবা ভুল কৰিছো মোক ক্ষমা কৰিব সকলোৱে মেইন টাৰ্গেট আমি এটাই ল'ব লাগিব সকলোৱে ধ্যানত এটা টাৰ্গেট ল'ব লাগিব বিশেষকৈ মাসকলে বেছি টাৰ্গেট ল'ব লাগিব যেনেবা আমি ভাতাৰ কাম কৰো 2 মাহ 3 মাহ 4 মাহ কৰা গুচি যাওঁ এতিয়া যদি মোৰ মানুহজনীয়ে মোৰ ল'ৰা ধ্যানটো ভাল কৰি দিয়ে মই তাৰ পৰা ফোন কৰি কেইবাৰ কম ফোন কৰিলে ফোনত কৰিব কৰি আছে আৰু এটা ডাঙৰ কথা আছে শিক্ষাগুৰুসকলে আমাৰ ঘৰত গৈ কৈ থৈ আহিছে যে যদি আপোনাৰ ল'ৰা যদি আপোনাৰ ছোৱালী যদি সময়মতে শিক্ষা ঘৰত নকৰে আপুনি লগাই নাৰাখিব আজি দুটা ডাঙৰ খোৱাৰ কাৰণে যদি আমি বস্তুটো লগাই ৰাখো তেতিয়াহ'লে আমি জানি বুজি নিজৰ ল'ৰা আৰু ছোৱালীক আমি বেয়া পথত ঠেলি দিয়া হ'ব গতিকে সকলোৱে ধ্যানত আজিৰ পৰা সচেতন হওক যাতে কমচ কম এইটো যিটো ফাইনেল আহি আছে সব আমার বড়গাঁৱৰ ভিতৰত যিমান প্ৰাইভেট স্কুল আছে সবতকৈ যাতে আমাৰ এইখন স্কুলৰ ৰিজাল্ট ভাল হয় তাই বুলি আমি আশা ৰাখি আমাৰ সব বক্তব্য সামৰণি মাৰিলোঁ বহুত বহুত ধন্যবাদ থাকিল আমার যুব নেতা তথা এই অঞ্চলের যুবক আকরাম হোসেন সাহেব তেখেতে বহুত মূল্যবান পরামর্শ কৰালে
ইয়াৰ পিছতো আমাৰ গাৰ্জিয়ান কিছু আছে মাতৃসকলৰ ফালৰ পৰা কোনোবাই কয় যদি আজি যিখন সভা পতা হৈছে অভিভাৱক সভা এইখন সভাৰ সভাপতি মহোদয় আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অভিভাৱকসকলক মোৰ আন্তৰিক শুভেচ্ছা থাকে আজি এই সভাখন ধুনীয়াকৈ চলাই নিয়াৰ কাৰণে। মোৰ কথা হ'ল মোৰ ছোৱালীটো প্ৰথমত হেৰিত আছিলে কাইদিলি এল পি স্কুলত আছিলে। ছোৱালীটো ইমান আগবঢ়া নাছিলে, এতিয়া বৰ্তমান যিখিনি আগবাঢ়ি আছে শিক্ষাত ইমানখিনি আগবঢ়া নাছিলে। মই এইখিনি কৈয়ে মোৰ বক্তব্য